তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে ফাইনালি আহি গ'ল PM কিষাণৰ 19 নম্বৰ কিস্তি টকা দিয়াৰ ডেট। তো ইয়াৰ আগত মই ভিডিঅ' আপলোড কৰিছিলোঁ, তাতে মই জনাই দিছিলোঁ যে ফেব্ৰুৱাৰী মাহত পাব বুলি, কিন্তু ডেটটো দিয়া হোৱা নাছিলে। তো ফাইনালি অফিচিয়েলি ডেট আহি গৈছে। তো কেতিয়া আপোনালোকে এই চৰকাৰী যিটো আপোনাৰ PM কিষাণৰ PM কিষাণৰ টকাটো 19 নম্বৰ কিস্তিটো আপুনি কেতিয়া লাভ কৰিব, মই আপোনাক এইটো যে জনাই দি আছোঁ। আৰু এইবাৰ কিন্তু বহুতৰে নাম কৰ্তন কৰা হৈছে। যদি আপোনালোকে ভুৱা ডকুমেণ্টছেৰে বা আপোনালোকে যদি যোগ্য নহয়, তো আপোনালোকে সোনকালে চিলিণ্ডাৰ হৈ লওক, পিছত কিন্তু আপোনালোকে প্ৰব্লেমত পৰিব পাৰে। তো কেতিয়া আপোনালোকে 19 নম্বৰ কিস্তি টকাটো লাভ কৰিব, কোনটো তাৰিখে লাভ কৰিব, মই আজিৰ এইটো ভিডিঅ'ত এইটো যে জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকাটো কেতিয়া লাভ কৰে সকলোৱে যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ডেটটো জনাই দিয়াৰ আগত কেইটামান কথা আপোনাক জনাই দিওঁ। তো কথা হ'ল, যদি আপোনালোকে KYC কৰা নাই, তো আপোনালোকে এইবাৰ কিস্তিটো লাভ নকৰিব। আৰু যদি আপোনালোকে 18 নম্বৰ বা 16 নম্বৰ বা 17 নম্বৰ কিস্তি টকা পোৱা নাই, তো এইবাৰ একেলগে লাভ কৰিব। যদি আপোনালোকে 3টা কিস্তি লাভ কৰা নাই, তো আপোনালোকে একেলগে 3টা কিস্তি লাভ কৰিব, 6,000 টকা লাভ কৰিব। যদি 4টা পোৱা নাই, তো 8,000 টকা একেলগে আপোনালোকৰ বেংক একাউণ্টত দিয়া হ'ব। আৰু এইবাৰ কিন্তু বহুতৰে নাম কৰ্তন কৰা হৈছে, কাৰণ যিসকল যোগ্য নহয় সেইসকলো কিন্তু টকা পাই আছিলে, কিন্তু এইবাৰ চৰকাৰৰ ফালৰ পৰা ভেৰিফিকেশ্যন হৈ আছে, তো সেইসকলৰ নাম কৰ্তন কৰা হৈছে। তো আপোনালোকে যিটো আপোনাৰ লিষ্ট, যিটো আপোনাৰ PM কিষাণৰ যিটো টকা পোৱা লিষ্ট, এই লিষ্টখন প্ৰথমতে আপোনালোকে চাই ল'ব। যদি আপোনাৰ এই লিষ্টখনৰ নাম আছে, তো আপোনালোকে কিন্তু চৰকাৰী যিটো 19 নম্বৰ কিস্তি টকা সেইটো আপোনালোকে লাভ কৰিব। আৰু আপোনাক কেতিয়াও PM কিষাণত ধন পোৱাৰ পৰা আপোনালোকক কেতিয়াও ৰিজেক্ট কৰি নিদিয়ে বা আপোনালোকক উলিয়াই নিদিয়ে। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে যদি যোগ্য হয়, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। আৰু আপোনালোকে যদি KYC কৰা নাই, তো সোনকালে KYC কৰি ল'ব। বহুত এনেকুৱা কেণ্ডিডেট আছে এতিয়ালৈকে কিন্তু বহুতকেইটা কিস্তি পোৱা নাই। তো সেইসকল আপোনাক কৰিব লাগিব, আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক কৰিব লাগিব, 1 নম্বৰ। 2 নম্বৰ, আপোনাক KYC কৰিব লাগিব। যদি আপোনাৰ KYCত সকলো অ'কে হৈছে, ৰাইট চিন আহি আছে, তো আপোনাক কোনো টেনশ্যন কৰিব নালাগে, তো আপোনালোকে পাই যাব। যদি কৰা নাই, তো আপোনালোকে KYCটো কৰিব পাৰিব। আৰু যদি আপোনালোকে নিজে KYCটো কৰিব নোৱাৰে, তো আপোনাৰ CSC চেণ্টাৰত গৈ আপোনালোকে KYCটো কমপ্লিট কৰিব পাৰিব। KYC নকৰালৈকে কিন্তু আপোনাক টকা দিয়া নহ'ব। তো 19 নম্বৰ কিস্তিও আপোনালোকে লাভ নকৰিব। যদি আপোনালোকে কৰা নাই, তো সোনকালে গৈ আপোনালোকে কৰি ল'ব। আৰু যদি আপোনালোকে নিজে পাৰে, তো আপোনালোকে অফিচিয়েলি ৱেবছাইটত আহি আপোনালোকে কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো প্ৰথমতে আপোনালোকে লিষ্টখন চেক কৰি লওক যে আপোনাৰ নাম আছেনে নাই। যদি আপোনাৰ এই লিষ্টখনৰ নাম আছে, তো আপোনালোকে 19 নম্বৰ কিস্তিৰ টকাটো আপোনালোকে লাভ কৰিব। তো লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব? তো লিষ্টখন চেক কৰিব লগা হ'লে আপোনাক এইটো ৱেবছাইটত আহিব লাগিব। তো ইয়াতে কিন্তু এতিয়ালৈকে আপডেট হোৱা নাই। ইয়াতে চাওক 5 অক্টোবৰ 2024 আছে। এই 2 দিনতে কিন্তু এইটো আপডেট হৈ যাব। তো অফিচিয়েলি যিটো নটিফিকেশ্যন, অফিচিয়েলি যিটো ডেট আহিছে, তো মই আপোনাক জনাই দি আছোঁ কেতিয়া আপোনালোকে লাভ কৰিব। আপোনাক কোনো টেনশ্যন কৰিব নালাগে, আপোনালোকে কেতিয়া লাভ কৰিব মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। তো এতিয়া আপোনালোকে লিষ্টখন চাগে চেক কৰিব পাৰিব। আৰু এটা কথা জনাই দিওঁ, আপোনালোকে যদি এতিয়ালৈকে PM কিষাণত আবেদন কৰা নাই, তো আপোনালোকে সোনকালে আবেদন কৰি লওক, কাৰণ আবেদন আৰম্ভ হৈ গৈছে। তো আপোনালোকে নিশ্চয় গম পালে। তো দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো ইয়াতে যদি আপোনালোকে নিজে KYC কৰিব বিচাৰে, ইয়াতে প্ৰথমতে আছে KYC, KYC বুলি। তো ইয়াতে ক্লিক কৰি আপোনালোকে KYCটো কৰিব পাৰিব। যেতিয়া আপোনালোকে KYCত ক্লিক কৰিব, ক্লিক কৰাৰ লগালগ কিন্তু প্ৰথমতে আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো দিব লাগিব। আধাৰ কাৰ্ড নম্বৰটো দিয়াৰ পিছত চাৰ্চ বটনত ক্লিক কৰিব লাগিব। চাৰ্চ বটনত ক্লিক কৰাৰ পিছত এটা ফৰ্ম আহিব, সেই ফৰ্মখন ভালকৈ চাই আপোনালোকে ফিল কৰিব। আৰু যদি আপোনালোকে আবেদন কৰিব বিচাৰে, তো চাগে এটা অপশ্যন দিয়া আছে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, আপুনি চাব পাৰিছে। তো ইয়াতে ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন হ'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে বহুতকেইটা অপশ্যন দিয়া আছে। ইয়াতে আপোনাৰ যিটো ষ্টেটাছ, এই ষ্টেটাছটো আপুনি ইয়াতে চাব পাৰিব। আপোনাৰ সকলো অ'কে হৈ আছে নে নাই, আপোনাৰ KYC কমপ্লিট হৈছে নে নাই, সেইটো আপুনি ইয়াতে নাও ইয়ৰ ষ্টেটাছত ক্লিক কৰি আপোনালোকে ষ্টেটাছটো আপোনালোকে ইয়াতে চেক কৰিব পাৰিব। তাৰপিছত চাগে আপোনালোকে ইয়াতে কোৱা আছে আপোনালোকে বেনিফিচিয়াৰী লিষ্ট। তো এই লিষ্টখনত আপোনালোকৰ নাম আছে নে নাই আপোনালোকে প্ৰথমতে চাই ল'ব। যদি আছে, তো আপোনাক কোনো টেনশ্যন কৰিব নালাগে, আপোনালোকে 19 নম্বৰ কিস্তি টকাটো লাভ কৰিব। আৰু যদি আপোনালোকে ইয়াতে এটা অপশ্যন দিয়া আছে ভলেণ্টাৰী। যদি আপোনালোকে যোগ্য নহয়, আপুনি যদি কিবা বিজনেছ কৰে বা কিবা চাকৰি কৰে, যদি আপোনালোকে PM কিষাণৰ টকা পাই আছে, তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে ভলেণ্টাৰীত ক্লিক কৰি আপোনাৰ ভলেণ্টাৰী হৈ লওক। যদি আপোনালোকে ভলেণ্টাৰী চিলিণ্ডাৰ নহয়, তো আপোনালোকে কিন্তু পিছত প্ৰব্লেমত পৰিব পাৰে, কাৰণ অফিচিয়েলি ভেৰিফিকেশ্যন
হৈ আছে। তো বহুত এনেকুৱা কেণ্ডিডেট আমাৰ ইয়াতো কিন্তু বহুত জনেৰে নাম কৰ্তন কৰা হৈছে, কাৰণ ইহঁতে যোগ্যই নহয়। বা আপোনালোকে বহুত এনেকুৱা আছে যিসকলৰ চাকৰি পাইছে বা ডাঙৰ বিজনেছ কৰি আছে বা চাৰি চকা বা গাড়ী আছে, সেইসকলেও কিন্তু PM কিষাণৰ টকা পাই আছিলে। তো সেইসকলৰ কিন্তু বৰ্তমান কৰ্তন কৰি দিয়া হৈছে। তো বহুতৰে নাম কৰ্তন কৰা হৈছে। তো আপোনালোকে বেনিফিচিয়াৰী লিষ্টখনত ক্লিক কৰি আপোনালোকে প্ৰথমতে লিষ্টখন চেক কৰি লওক আপোনাৰ নাম আছেনে নাই। যেতিয়া আপোনালোকে ক্লিক কৰিব বেনিফিচিয়াৰী লিষ্টত, ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। প্ৰথমতে ষ্টেটটো ইয়াতে চিলেক্ট কৰিব লাগিব, ষ্টেটটো চিলেক্ট কৰিব আছামটো, তাৰপিছত ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব লাগিব। মই এক্সাম্পল হিচাপে আপোনাক দেখাই দি আছোঁ। তো চাব ডিষ্ট্ৰিক্টখন ইয়াতে চিলেক্ট কৰিব লাগিব, চাব ডিষ্ট্ৰিক্টখন আপোনাৰ চিলেক্ট কৰি লৈ ল'ব। ব্লকটো আপুনি চিলেক্ট কৰিব লাগিব, ব্লকটো ইয়াতে চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনাৰ ভিলেজ, তো আপোনাৰ গাঁৱৰ নামটো আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব, গাঁৱৰ নামটো চিলেক্ট কৰিব। কৰাৰ পিছত আপোনাক গেট ৰিপৰ্টত আপোনাক ক্লিক কৰিব লাগিব। যেতিয়া আপোনাক গেট ৰিপৰ্টত ক্লিক কৰিব, আপোনাৰ সন্মুখত এনেকুৱাকৈ আপোনাৰ লিষ্টটো আহি যাব। প্ৰথমতে চিৰিয়েল নম্বৰ চাব পাৰিব, তাৰপিছত আপোনাৰ ফাৰ্মাৰ নেম, আপোনাৰ নামটো চাব পাৰিব, তাৰপিছত জেণ্ডাৰটো আপুনি ইয়াতে চাব পাৰিব। তো ইয়াতে আপোনাৰ লিষ্টখন আপোনালোকে চেক কৰি ল'ব আপোনাৰ নাম আছেনে নাই। যদি আপোনাৰ এই লিষ্টখনৰ নাম আছে, আপোনাৰ কোনো টেনশ্যন কৰিব নালাগে, আপোনালোকে PM কিষাণৰ টকা লাভ কৰিব 19 নম্বৰ কিস্তিটো। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে এনেকৈ আপোনালোকে প্ৰথমতে চেক কৰি ল'ব। চেক কৰাৰ পিছত যদি আপোনাৰ নাম আছে, তো আপোনালোকে কিন্তু চৰকাৰী টকা যিটো আপোনাৰ 19 নম্বৰ যিটো কিস্তি, এই কিস্তিটো আপোনালোকে লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু যদি এতিয়ালৈকে আপোনালোকে আবেদন কৰা নাই, তো সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। আবেদনৰ আৰম্ভ হৈ গৈছে। আৰু যদি আপোনালোকে ইয়াতে কিবা আপোনাৰ মোবাইল নম্বৰটো যদি আপডেট কৰিব বিচাৰে, সেইটোও কিন্তু আপোনালোকে পাৰিব। আৰু যদি আপোনালোকে কিবা কাৰেকশ্যন কৰিব বিচাৰে, চাগে দিয়া আছে নেম কাৰেকশ্যন এজ পাৰ আধাৰ। যদি আপোনাৰ কিবা নাম ভুল হৈ আছে, সেইটোত আপোনালোকে ক্লিক কৰি আপুনি শুধৰণি কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। এইবোৰ কাম আপোনালোকে কোনো CSC চেণ্টাৰত যোৱাৰ প্ৰয়োজন নাই। আপোনালোকে নিজেই কিন্তু ঘৰতে বহি থাকি আপোনালোকে এইবোৰ কাম কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে এনেকৈ লিষ্টখন চেক কৰি ল'ব। আৰু যদি আপোনালোকে যোগ্য নহয়, তো ইয়াতে আপোনালোকে ভলেণ্টাৰীত ক্লিক কৰি আপোনালোকে ভলেণ্টাৰী আপোনালোকে চিলিণ্ডাৰ হ'ব পাৰে। যদি আপোনালোকে চিলিণ্ডাৰ নিজে হয়, তো আপোনাৰ কোনো টেনশ্যন কৰিব আপোনাৰ একো প্ৰব্লেম নহয়। আৰু যদি আপোনালোকে যোগ্য নহয়, আপুনি কিবা চাকৰি কৰে বা আপোনাৰ ডাঙৰ বিজনেছ আছে, তেনে ক্ষেত্ৰত আপোনালোকে যদি নিজে আপোনালোকে ভলেণ্টাৰীত আপোনাৰ যদি চিলিণ্ডাৰ নহয়, তো আপোনালোকে কিন্তু পিছত প্ৰব্লেমত পৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া মেইন কথা হ'ল PM কিষাণৰ 19 নম্বৰ কিস্তি টকাটো কেতিয়া লাভ কৰিব, কোনটো তাৰিখে আপোনালোকে লাভ কৰিব। তো PM কিষাণৰ তাৰিখক লৈ বহুত ভিডিঅ' আহি আছে, বহুত আপডেটো আহিছে। কোনোবাই কৈছে 18 তাৰিখে পাব, 18 জানুৱাৰীত পাব, কোনোবাই কৈছে 26 জানুৱাৰীত পাব, কোনোবাই কৈছে 31 জানুৱাৰীত পাৰিব। তো ফাইনেলি অফিচিয়েলি ডেট আহি গৈছে। তো আপোনালোকে 24 ফেব্ৰুৱাৰীত আপোনালোকে লাভ কৰিব PM কিষাণৰ 19 নম্বৰ কিস্তি। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ আগত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে ফেব্ৰুৱাৰী মাহত পাব বুলি, কিন্তু ডেটটো কোৱা হোৱা নাছিল, কাৰণ তেতিয়া অফিচিয়েলি আপডেট অহা নাছিল, অনলি ফেব্ৰুৱাৰী মাহ বুলি আহিছিল। তো সেইকাৰণে মই ভিডিঅ'টো আপলোড কৰিছিলোঁ। তো এতিয়া অফিচিয়েলি আপডেট আহি গৈছে। তো আপোনালোকে 24 ফেব্ৰুৱাৰীত আপোনালোকে 110% আপোনালোকে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকাটো ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো 24 তাৰিখে আপোনালোকে লাভ কৰিব, অফিচিয়েলি আপডেট আহি গৈছে। তো ইয়াতে কিন্তু এতিয়ালৈকে আপডেট হোৱা নাই। তো 2 এদিনতে কিন্তু আপোনাৰ ইয়াতে আপডেট হৈ যাব। বৰ্তমানো কিন্তু ইয়াতে 5 অক্টোবৰ 2024 আছে, কিন্তু ইয়াতে 2 এদিনতে কিন্তু আপোনালোকৰ যিটো 19 নম্বৰ কিস্তি, সেই কিস্তিৰ ডেটটো ইয়াতে আপডেট হৈ যাব। তো আপোনালোকে নিশ্চয় গম পালে। তো 24 তাৰিখে আপোনালোকে লাভ কৰিব। তো এতিয়াও বহুত দিন সময় আছে। যদি আপোনালোকে এতিয়ালৈকে KYC কৰা নাই, সোনকালে KYC কৰি ল'ব। লেণ্ড শেডিং যদি কৰা নাই, তো লেণ্ড শেডিংটো কৰি ল'ব, কাৰণ আপোনাৰ বেংক পাছবুকৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰি ল'ব। যদি আপোনালোকৰ পাছবুক কিবা বন্ধ হৈ গৈছে, আপোনাৰ ব্লক হৈ গৈছে, তো আপোনালোকে সোনকালে ব্লকটো আনব্লক কৰি ল'ব। KYC কৰি আপোনালোকে যিটো আপোনাৰ একাউণ্ট ব্লক হৈ আছে, ব্লকটো খুলি ল'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো দেৰি নকৰিব, আপোনালোকে সোনকালে এইবোৰ কাম আপোনালোকে কৰি ল'ব। যদি আপোনালোকে নকৰে, তো আপোনালোকে 19 নম্বৰ কিস্তিৰ টকাটো আপোনালোকে লাভ নকৰিব। তো এতিয়া 24 তাৰিখে আপোনালোকে 19 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে, তেনেহ'লে লাইক কৰিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই PM কিষাণৰ 19 নম্বৰ কিস্তি টকাটো কেতিয়া লাভ কৰিব, সকলোৱে যাতে